নগাঁও আৰক্ষীৰ বৃহৎ সফলতা। নগাঁও বৰঘাটত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। শিলচৰৰ পৰা নগাঁও জুৰিয়ালৈ আনি থকা অৱস্থাত নগাঁও বৰঘাট আৰক্ষীয়ে জব্দ কৰিছে কেইবা কোটি টকা মূল্যৰ ড্ৰাগছ। আৰক্ষীয়ে জব্দ কৰিছে 68টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ। ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3জনকৈ সৰবৰাহকাৰী। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীকেইটা হৈছে ইনামুল হক, ইলিয়াছ আহমেদ আৰু নজমুল ইছলাম। যে এখন গাড়ী বাৰাকবেলি ছাইডৰ পৰা আহি আছিলে, তাতে নাৰ্কটিক্স থকা আমাৰ সন্দেহ আছিলে। তো আমি NDPS প্ৰচিডিউৰ মতে চাৰ্চ কৰোঁতে ইয়াতে 68টা চপ বক্স পাইছোঁ। প্ৰচিডিউৰটো চলি আছে, এতিয়াও কমপ্লিট হোৱা নাই। তাত কিমান পৰিমাণ আছে, কিন্তু 68 এইটো শিলচৰৰ পৰা আহিছিলে। আৰু 3জন মানুহ আমি আটক কৰিছোঁ, ইনামুল হক, ইলিয়াছ আহমেদ আৰু নজৰুল ইছলাম। তাৰ ভিতৰত 2জন আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰে হয়, জুৰি আৰু ঢিং থানা, আৰু এজন মৰিয়াবাৰী ইলিয়াছ আহমেদ হয়। হয়, এই গোটেই ৱেইটখিনি কৰাৰ পিছত আপোনালোকক ডিটেইলকৈ এটা এইটো আমাৰ নগাঁও ডিষ্ট্ৰিক্টতে আহিছে। ইয়াৰ পৰা এইটো আধা কেজি হ'লে আপোনাৰ 1 কোটিৰ ওপৰত হ'ব। এইটো ওপৰত হ'ব লাগে। আৰু কাক কাক ধৰিছে ছাৰ? 3জন আটক কৰিছোঁ, ইনামুল হক, ইলিয়াছ আহমেদ আৰু নজৰুল ইছলাম। আৰু এতিয়া আমি তদন্তত উলিয়াব বেকৱাৰ্ড লিংকেজ যোনখিনি আছে, ক'ৰ পৰা কোন মানুহ ইনভলভ আছে, আৰু ইয়াত ফাইনেন্সিয়েল ইনভেষ্টিগেশ্যনটো আমি কৰিম, য'ত কেনেকৈ পইচাৰ ডিলিং হৈছে গোটেইখিনি তদন্তত আহিব। আমাৰ ইনামুল হক হৈছে জুৰিয়া থানা অন্তৰ্গত, নজৰুল ইছলাম ঢিং আৰু ইলিয়াছ আহমেদ মৰিয়াবাৰী।